এয়া চক আমি কি কৰিছোঁ, এয়া বিহুৰ ধান বহাইছোঁ আমি। আজি ইমান ৰ'দ দিছে। এয়া হৈছে চোতালত বহোৱা ধান, আৰু এয়া হৈছে চাদৰ ওপৰত। আমাৰ বিহু লাগিলে, আপোনালোকৰ লাগিলে নে জনাবচোন আপোনালোকে। এয়া ত্ৰিপালবোৰ আঁতৰাই দিছোঁ, তিতি আছে ত্ৰিপালবোৰ। ইমানে ৰ'দ চোকা লগালগ শুকাই গৈছে। দেখিছেনে উখোৱা চাউলৰ আমাৰ বিহু লাগিলেই। আপোনালোকে লাগিছেনে বাৰু জনাব। এয়া প্ৰথমে আকৌ ছেকেণ্ডতে আকৌ এডাবোৰ পাতিলোঁ। ইমান টেকটেকীয়া ৰ'দ, ধোঁৱা ওলাই গৈছে। মাৰ ঘৰত মায়ে কৰিছিলে আগতে, এতিয়াতো নিজে কৰি খাব লাগিব। পাইছোঁ চুকাটো ভালদৰে। চাকৰি কৰা ল'ৰা নেলাগে আগতে, খেতি কৰিয়ে খাম বুলি ভাল পাওঁ বুলি ভাবি মৰিছোঁ ভাল। কি হ'ব। খেতি কৰা লোকসকলক চেলুট দিব লাগিব দেই। ইমান কষ্ট, বহুত কষ্ট মূৰতহে এয়া হয়গৈ। আমি ওপৰতে শুকুৱাই খাবলৈ পাওঁ, কিন্তু আজি শুকুৱাওঁতে মোৰ ধোঁৱা ওলাই গৈছে। খেতি কঠীয়া পাৰা, কঠীয়া উঘলা, কঠীয়া উঠাই আকৌ খেতি মাটি চহাই লৈ আকৌ কঠীয়াবোৰ টানি পথাৰলৈ নিয়া, আকৌ ৰোৱা, আকৌ আপডাল কৰা, সাৰ ছিটিওৱা বা সাৰ নিদিলেও আকৌ আহিন মাহত কটা, মুখৰ কথা নহয়। তাৰ মূৰতহে এইখিনি হয়গৈ। তাৰপিছতহে এই ভাল চটুকা ওলাইছে। প্ৰভুহে বুলিছোঁ আৰু। আগতে ঘৰত মাহঁতে কৈছিলে পঢ়িছোঁ বুলি একো নকৰিলোঁ, এতিয়া আহি পাইছোঁহি ভালকৈ। প্ৰতিগৰাকী মাতৃকে চেলুট দিব লাগিব। এতিয়া ময়ো যিহেতু মাতৃ, এতিয়া মই কৰিছোঁ, সকলোৰে পাল পৰিব হয়নে। যদিহে চাকৰি কৰে বা বহিহে খাব পাৰিব, চাকৰি নকৰা হ'লেহে কৈছোঁ। যথেষ্ট কষ্ট দেই। ছোৱালীবোৰ সচেতন হ'বলৈ হ'ল। চাকৰি এটা লগাই আছোঁ তাতে। এই টিকলো ৰ'দত অৱস্থা বেয়া হৈ গৈছে। আপোনালোকক কেনেকুৱা লাগে ক'বচোন। ধান শুকুৱালে, ধান কাটিবলৈ গ'লে পথাৰত ৰুবলৈ গ'লে কেনেকুৱা অনুভৱ হয় ক'বচোন। উখোৱা চাউলৰ কথা আপোনালোকে নিশ্চয় জানে যে উখোৱা চাউল ডায়েবেটিছ ৰোগীসকলৰ বাবে খুব ভাল। আৰু এয়া ধান যিহেতু বহালোঁ সান্দহৰ কাৰণে হ'ব। আৰু ধানখিনি লৰাই হ'ল। এতিয়া মই অকণমান তলত থাকোঁগৈ, নহ'লে অৱস্থা বেয়া হৈ যাব। মোৰ ঘূৰা যেন লাগি গৈছে। ইমান কষ্ট নাখাওঁ যেন লাগে হয়নে। নেখালেও জানো জীয়াই থাকিব পাৰিম। সেইকাৰণে খাবলৈ কষ্ট কৰিবই লাগিব। বিশেষকৈ এগৰাকী মাতৃয়ে কৰ্ম কৰিব লাগিব সন্তানৰ কাৰণে, কৰিছোঁ সেইবাবে। আপোনালোকেও চাগে লাগি গৈছে কামত, বিহু বুলি সকলোৱে। ঘটিয়ে পানী খাই তত আহিল গাত বুলি কৈছে যে, সেই তেনেকুৱাই হৈছে। বটল খালী কৰি দিছোঁ, আকৌ ভৰাইছোঁ। অকণমান জিৰণি লৈ লওঁ। আজিলৈ হ'ব নহ'লে, বাই বাই।